এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ তিনিচুকীয়াৰ বিতৰ্কিত মিকি মোবাইলক ইতিমধ্যে আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। পুনৰ জনাইছো তিনিচুকীয়া আৰক্ষীয়ে বিতৰ্কিত মিকি মোবাইলক ইতিমধ্যে আটক কৰিছে আৰু মিকিৰ গৃহৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে দুটাকৈ মৰণাস্ত্ৰ। মিকি ওৰফে মজিদ আখতাৰৰ বিৰুদ্ধে আছিল তিনিচুকীয়া থানাত ৰুজু হোৱা এক গোচৰ প্ৰভাৱিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ আৰু টিডিএ চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু কৰ বহিৰ্ভূতভাৱে ব্যৱসায়ী চলাই নিয়াৰ অভিযোগ আছে মিকিৰ বিৰুদ্ধে। আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত বৰ্তমানে অব্যাহত আছে অভিযান। আমি পুনৰ জনাইছো এই মুহূৰ্তত দাপোন টাইমছৰ সমূহ দৰ্শকক তিনিচুকীয়াৰ বিতৰ্কিত যি মিকি মোবাইল, এই মিকি মোবাইলক ইতিমধ্যে আটক কৰা হৈছে আৰু তিনিচুকীয়া আৰক্ষীয়ে মিকিক আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু মিকিৰ গৃহৰ পৰা আৰক্ষীয়ে অভিযান চলাইছিল পুৱাৰ ভাগতে আৰু মিকিৰ গৃহৰ পৰা উদ্ধাৰ হৈছে দুটাকৈ মৰণাস্ত্ৰ। আৰু মিকি ওৰফে মজিদ আখতাৰৰ বিৰুদ্ধে ইতিমধ্যে তিনিচুকীয়া থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ আৰু এক গোচৰ প্ৰভাৱিত কৰাৰ চেষ্টাৰ অভিযোগ কৰা হৈছে মিকিৰ বিৰুদ্ধে। আৰু টিডিএ চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু কৰ বহিৰ্ভূতভাৱে ব্যৱসায় চলাই নিয়াৰ অভিযোগো তেখেতৰ বিৰুদ্ধে আছিল আৰু ইতিমধ্যে আটক কৰা হৈছে এই গোচৰৰ সন্দৰ্ভতে মিকিক। আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত অভিযান অব্যাহত আছে, বৰ্তমানে অভিযান চলি আছে আৰু মিকিৰ গৃহৰ পৰা ইতিমধ্যে অভিযানত উদ্ধাৰ কৰা হৈছে দুটাকৈ মৰণাস্ত্ৰ। তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে। ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰেক্ট কৰা গৈছে। ৰেড চলিছে, তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ, কমপ্লেইনত আছিল গাড়ী এখনৰ কথা আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকী ৰেড চলি আছে, বাকীখিনি পিছত গম পাম। সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে, ইনিচিয়েল ষ্টেজত আছে, পিছত কিন্তু এতিয়া আমি আৰ্মছ দুটা পাইছোঁ। কমপ্লেইনটোত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত, চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ। এতিয়া বৰ্তমান পুলিচৰে আছে, বাকী পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোককো ইনভলভ কৰিম।